ভৰাৰ পৰা মেলানি মাগিলে এগৰাকী প্ৰবীণ শিক্ষাবিদে বৌদ্ধিক ভাষা সাহিত্য ক্ষেত্ৰখনৰ পৰা হেৰাই গ'ল এটি সমুজ্জ্বল নক্ষত্ৰ। বিশিষ্ট কবি শিৱপ্ৰসাদ গগৈৰ অন্তিম যাত্ৰা। ঢকুৱাখনৰ শৈক্ষিক জগত তথা বৌদ্ধিক ভাষা সাহিত্য ক্ষেত্ৰখনৰ এটি সমুজ্জ্বল নক্ষত্ৰৰ মহাপ্ৰয়াণ। মঙলবাৰে ভোগালী বিহুৰ দিনাই সকলোৰে মাজৰ পৰা চিৰবিদায় মাগিলে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে। বিশিষ্ট লেখক তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক শিক্ষাবিদ অৱসৰী অধ্যক্ষ শিৱপ্ৰসাদ গগৈৰ মঙলবাৰে বাৰ্ধক্যজনিত কাৰণত বৈকুণ্ঠগামী হয়। মঙলবাৰে নিশা প্ৰায় 8:15 নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে। ঢকুৱাখনাৰ স্বাভিমানী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাপক আছিল তেওঁ। জ্ঞান আৰু শিক্ষাৰ পোহৰ বিলাবলৈ শিৱসাগৰ জিলাৰ চেলেংহাটৰ পৰা ঢকুৱাখনালৈ আহি নিগাজী ঢকুৱাখনীয়াৰ পৰিচয় আঁকোৱালি লৈছিল তেওঁ। 1967 চনৰ ঢকুৱাখনা মহাবিদ্যালয়ত শিক্ষকতা জীৱনৰ পাতনি মেলা গগৈয়ে মহাবিদ্যালয়খনৰ বহুবাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি অৱশেষত 1990 চনৰ পৰা 2004 চনলৈ অধ্যক্ষৰ গুৰু দায়িত্ব গ্ৰহণ কৰি অৱসৰ লৈছিল। পৰৱৰ্তী সময়ত তেওঁ নিজৰ কাব্য সাহিত্য চৰ্চাৰে সুকীয়া পৰিচয় অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এজাক বাখৰুৱা বৰষুণ, মন দাপোনত সময়, ৰতনপুৰৰ নিচুকনি মায়া, তেজত ফুলা দিনকে প্ৰমুখ্য কৰি বহুকেইখন কাব্য সংকলন প্ৰকাশ কৰিছিল তেওঁ। নাট্য সাহিত্যৰ লগতে অভিনয় জগতখনত জীপাল অৱদান আগবঢ়াইছিল তেওঁ। ব্যক্তিত্বৰে ঢকুৱাখনাৰ সমাজ জীৱনক যিদৰে জীপাল কৰিছিলে বা এটা ন ৰূপ দিলে তাৰ কাৰণে ঢকুৱাখনা প্ৰতি আজীৱন শুভ গৈছাওক মনত ৰাখিব। আনফালে মহাবিদ্যালয়ৰ ক্ষেত্ৰত ইতিমধ্যে মই কৈছোঁৱেই যে তেখেত হ'ল মহাবিদ্যালয়খনৰ প্ৰকৃত খনিকৰ। আজি এই ৰূপটো যিটো পূৰ্ণাংগ ৰূপত মহাবিদ্যালয়খন দেখিছে সেই পূৰ্ণাংগ ৰূপটো প্ৰদান কৰা ব্যক্তিজনেই হ'ল সেই সময়ৰ অধ্যক্ষ শিৱপ্ৰসাদ গগৈ ছাৰ। গতিকে ঢকুৱাখনা মহাবিদ্যালয় আজীৱন তেখেতক আমি তেখেতৰ কৰ্মৰাজিক স্মৰণ কৰিম। ঢকুৱাখনা মহাবিদ্যালয় পৰিয়ালৰ মাজত শিৱ গগৈ ছাৰ আজীৱন জীয়াই থাকিব। বুধবাৰে প্ৰয়াত শিক্ষাব্ৰতীগৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাই শেষকৃত্য সম্পন্ন কৰা হয়। প্ৰবীণ শিক্ষাবিদগৰাকীৰ নশ্বৰ দেহ ঢকুৱাখনা মহাবিদ্যালয়লৈ শোক সমদল কৰি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলন, ঢকুৱাখনা মেগামিক্স প্ৰকৃতি সংঘ, ঢকুৱাখনা এক্টিং একাডেমীৰ অধ্যক্ষ গৌৰৱ বৰুৱা সকলোৱে অন্তিম শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ নশ্বৰ দেহত। ঢকুৱাখনাৰ এজন বিশিষ্ট ব্যক্তি শিক্ষাবিদ, ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, ঢকুৱাখনা ঐতিহ্যমণ্ডিত ফাটৰ বিহু সমিতিৰ প্ৰাক্তন সভাপতি শিৱ গগৈ ছাৰৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছোঁ ফাটৰ বিহু সমিতি আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু ফাটৰ বিহু সমিতিৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ছাৰৰ মৃত্যুৱে ঢকুৱাখানাত এটা অপূৰণীয় ক্ষতি কৰিলে। তেখেতৰ নিচিনা এজন সমাজ সচেতক সামাজিক ব্যক্তি শিক্ষাবিদৰ মৃত্যুৱে ঢকুৱাখানাত শোকৰ ছাঁ পেলাইছে। আৰু এই যিটো শূন্য এই পূৰণ কৰিবৰ কাৰণে ঢকুৱাখানাবাসীৰ বহু কষ্ট হ'ব। গতিকে তেখেতৰ মৃত্যুত আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। ইফালে ঢকুৱাখনাৰ সমাজ সভ্যতাৰ সৈতে জড়িত প্ৰবীণ শিক্ষাবিদ সাহিত্য সাধক গগৈৰ মৃত্যুৰ বাতৰিয়ে ভোগালীৰ উৎসাহ ম্লান কৰা পৰিলক্ষিত হয়। শিক্ষা সাংস্কৃতিক ভাষা সাহিত্যৰ ক্ষেত্ৰখনক উকা কৰি থৈ বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুৰ বাতৰিয়ে ঢকুৱাখনাৰ লগতে সমগ্ৰ অসমতে পেলাইছে শোকৰ ছাঁ। ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, ফাটবিহু উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি, শিক্ষাবিদ, বিশিষ্ট কবি শিৱপ্ৰসাদ গগৈদেৱৰ প্ৰয়াণত মৰ্মাহত হৈছোঁ। তেখেত আছিল মোৰ
সাংস্কৃতিক জীৱনৰ গুৰু হোমেন বৰগোহাঁইদেৱৰ পিছতেই ঢকুৱাখানাৰ সমাজ জীৱনৰ সৈতে মোক সংপৃক্ত কৰা ব্যক্তিগৰাকী আছিলে শিৱপ্ৰসাদ গগৈ। এইগৰাকী ব্যক্তি সম্ভৱতঃ হোমেন বৰগোহাঁইৰ পিছতেই ঢকুৱাখানাৰ অন্যতম সৃষ্টিশীল লেখক কবি সাহিত্যিক আছিলে। তেখেতৰ মৃত্যু কেৱল ঢকুৱাখানাৰ কাৰণে নহয়, অসমৰ সমাজ জীৱন আৰু সাহিত্যৰ কাৰণেও ক্ষতি। তেখেতৰ লেখাত লোকজীৱনৰ সুৰ, লোকজীৱনৰ ঐতিহ্যই অতি মনোৰমভাৱে প্ৰাণ পাই উঠিছিল। তেখেতৰ পৰাই মই ফাট বিহুৰ পুৰণা ঐতিহ্য, পুৰণি বিহুনাম, সুৰীয়া নামবোৰ শিকিছিলোঁ। তেখেতেই মোক প্ৰথম চুৰিয়া আৰু চোলা পিন্ধিবলৈ শিকাইছিলে ফাট বিহুতলীত। তেখেতেই সূক্ষ্ম দৃষ্টিভংগীৰে ঢকুৱাখানাক কেন্দ্ৰ কৰি যিবোৰ জনগোষ্ঠী আছে তেওঁলোকৰ মাজলৈ গৈ তেওঁলোকৰ সাহিত্যৰ সমল বুটলিবলৈ মোক প্ৰেৰণা যোগাইছিলে। তেখেতেই সুদূৰ ঢকুৱাখানাত থাকি নামনি অসমৰ চৰ চাপৰিলৈ আহি 7 দিন চৰ চাপৰি যাত্ৰা কৰি সমন্বয় যাত্ৰা কৰি সমন্বয় সেতু বান্ধিছিলে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখানা।